সামগ্ৰিকভাৱে যদি চোৱা যায় বৰপেটা হওক বা উজালি হওক বা অসমৰ পশ্চিম প্ৰান্তৰ পূৰ্বতকৈ বহু ধৰণৰ ফলাফল ভাল হৈছে। মই সংখ্যালঘু সমাজৰ ব্যক্তিসকলক লক্ষ্য কৰিছোঁ, তেওঁলোকে যেন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক বা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা তেওঁলোকে যিখিনি কাম কাজ বা তেওঁলোকৰ আঁচনি যি সৰ্বস্পৰ্শী সৰ্বব্যাপী বা বৈষম্য নোহোৱাকৈ যিমানখিনি কাম কাজ কৰি আছে তাত সন্তুষ্টি লাভ কৰা যেন মই এটা অনুমান পাইছোঁ। এই যিটো ট্ৰেণ্ড, এই ট্ৰেণ্ডটো যদি কণ্টিনিউৱাছলি 26 চনলৈ যদি থাকে, তেতিয়া মই ভাবোঁ 26 চনত NDA 100তকৈ অধিক চিট পাবগৈ, অৰ্থাৎ 100+ হ'ব বুলি মই দৃঢ় বিশ্বাসী। আৰু মই আশা ৰাখিছোঁ যে মোদী ডাঙৰীয়া হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ যিসমূহ কাৰ্যকৰ্তা আছে, সেই কাৰ্যকৰ্তাসমূহে যাতে আগন্তুক দিনত সৰ্বস্পৰ্শী সৰ্বব্যাপী নীতিৰ আধাৰত যাতে ৰাইজক যাতে সমৰ্পিত মনোভাৱেৰে যাতে সেৱা যাতে চলাই যায়। আজি যদি আমি সৰভোগৰ যদি কথা কওঁ, এই সৰভোগত ইয়াতে কোনো ধৰণৰ বিধায়ক নাই, কিন্তু ইয়াতে কাৰ্যকৰ্তাসকলে ইউনাইটেড স্পিৰিটত কাম কৰাৰ ফলত কি হ'ল, 59টা যি আমাৰ সদস্য ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত জিকিছে। মই ভাবোঁ 2026 চনত ভাৰতীয় জনতা পাৰ্টীয়ে বা NDA 100টাতকৈ অধিক চিট পাবগৈ। জিলা পৰিষদটো দখল কৰা লৈ পেলাই সেইটো বেছি মাথা মাৰিবলগীয়া নাই, কাৰণ কিয় সংখ্যা মই বিশেষকৈ পঞ্চায়তৰ মন্ত্ৰী হিচাপে মই এটাই কওঁ, সংখ্যা যাৰ বেছি থাকে। কিন্তু বৰপেটা জিলা পৰিষদ গঠন কৰাৰ কাৰণে কাৰোবাক যে আমি কিবা হায়াৰ কৰি আনিম তেনেকুৱা নহয়, স্বতঃস্ফূৰ্তভাৱে বৰপেটা বঙাইগাঁৱৰ 3গৰাকী নিৰ্দলীয় মোৰ লগত যোগাযোগ কৰিছে। কিন্তু আমি কোনো ধৰণৰ প্ৰলোভন দি পেলাই আমি নানো আৰু কোনো চৰ্তত নানো। যিসকলে মজুৰিদাৰ অভিভাৱক মন্ত্ৰী মোৰ লগত যোগাযোগ কৰিছে বা বৰপেটাৰ যোগাযোগ কৰিছে, স্বতঃস্ফূৰ্তভাৱে যদি কোনোবা যদি আহে তেতিয়াহ'লে আমি দলত আঁকোৱালি ল'ম। পূৰ্বতে বেলেগ কথা আছিলে, কিন্তু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্ত্ৰীয়ে বিচাৰিছে যে তেনেকুৱাকৈ জোল জুলিম কৰি পেলাই বা তেনেকুৱাকৈ যিটো কংগ্ৰেছৰ যিটো ষ্টাইল, পূৰ্বতে যিটো ষ্টাইল আছে, সেই ষ্টাইলত আমি জিলা পৰিষদ গঠন নকৰা বুলি ভাবিছোঁ। ৰাইজে আপোনাক বিচাৰিছে, ৰাইজেতো বিচাৰিব, কাৰণ যিহেতু পূৰ্বতে ইয়াতে পৰা দুবাৰকৈ বিধায়ক আছিলোঁ, ইয়াৰ পৰা অধ্যক্ষ অসম বিধানসভা হৈছিলোঁ, ইয়াৰ পৰাই মই দলৰ সভাপতি হৈছিলোঁ। এইটো বিষয়ে আমাৰ দলৰ ওপৰত নিৰ্ভৰ কৰে। আৰু দলে যদি সৰভোগত যদি দিয়ে তেতিয়া মোক আহিব লাগিব, আৰু দলে যদি মোক কয় নহয় আপুনি গৈ পেলাই উজনি অসমৰ কোনোবা এটা সমষ্টিত অংশগ্ৰহণ কৰিব লাগে, তেতিয়া তাতেও যাব লাগিব। গতিকে দলে যদি দিয়ে তেতিয়া মই ভালেই পাম, কাৰণ দুবাৰকৈ যিহেতু মই ইয়াতে বিধায়ক আছিলোঁ, আৰু দলে যি চিন্তা কৰে ভালে চিন্তা কৰে। এইটো ৰাইজৰ মাইণ্ডছেট সলনি হৈছে, কাৰণ কিয় ৰাইজে সংখ্যাগুৰুৱে হওক বা সংখ্যালঘুৱে হওক সকলো ৰাইজে যিহেতু বুজি উঠিছে যে চৰকাৰে যিবোৰ সৰ্বস্পৰ্শী সৰ্বব্যাপী যি নীতি বা আঁচনিৰ জৰিয়তে সকলোকে ঢুকি পাইছে, যাৰ কাৰণে সকলো মানুহ ওলাই আহিছে। কাৰণ নহ'লে ইমান অভাৱনীয়ভাৱে এইটো যিটো বৃদ্ধি হৈছে, ভোট বৃদ্ধি হৈছে, মূলগত কাৰণ হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সৰ্বস্পৰ্শী সৰ্বব্যাপী যি নীতি আৰু আঁচনি, আৰু লগতে আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া যিটো দলখন অন্তদয়া আমাৰ যিটো পণ্ডিত দীনদয়াল উপাধ্যায়ে কৈছিলে যে নিপীড়িত বঞ্চিতসকলক আমি আগুৱাই নিব লাগিব, যিটো আগতে ভুৱা প্ৰচাৰ কৰিছিলে কমিউনিষ্টসকলে, মুখেৰে কৈছিলে, কামেৰে কৰাৰ তেওঁলোকে সুযোগ পোৱা নাছিলে। মই সুযোগ পোৱা নাছিলোঁ বুলি কৈছোঁ, কাৰণ তেওঁলোকে ক্ষমতা যিহেতু নাছিলে। কিন্তু আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ কথাখিনি যেতিয়া আমি সুযোগ পোৱা নাছিলোঁ, তেতিয়াৰ পৰা আমি পৰিকল্পনা কৰিছিলোঁ, আৰু এতিয়া সুযোগ পোৱাৰ পিছত 2014 চনৰ পিছত যে নিপীড়িত বঞ্চিতসকলক, যেনেকুৱা কৃষকসকলক, মহিলাসকলক, দুখীয়াসকলক, যিটো মোদীৰ দৃষ্টিত যিটো 4টা জাতি বুলি কয়, তেখেতৰ দৃষ্টিত কোনো জাতি নাই ভাৰতবৰ্ষত, জাতি 4টাই আছে। সেইটো হৈছে কি, দুখীয়া, সেইটো হৈছে মহিলা, যিটো কৃষক, আৰু সেইটো হৈছে যুৱক। এই 4টা জাতিক যেতিয়ালৈকে আমি আপলিফ্ট কৰিব নোৱাৰিম তেতিয়ালৈ ভাৰতবৰ্ষক বিকশিত কৰিব নোৱাৰিম। আৰু সেইটো পৰিকল্পনাৰ আধাৰতে সমগ্ৰ আঁচনিসমূহ, সমগ্ৰ কাৰ্যসূচী ভাৰত চৰকাৰ বা অসম চৰকাৰে গ্ৰহণ কৰি আহিছে।